নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ইতিবাচক লোকসকলে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যিসকল ব্যক্তি আপোনাক বেয়া পায় সেই ব্যক্তিসকলে আজি আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। অৱশ্যে অলপ যত্ন ল'লে এইবোৰৰ দ্বাৰা আপোনাক প্ৰভাৱিত নকৰিব। অলপ আপোনাক যত্ন লৈ আজি আঁতৰি চলিব দিছে তেনে ব্যক্তিৰ পৰা। কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ ঘটি থাকিলেও অসম্পূৰ্ণ আছে। আধ্যাত্মিক কাৰ্যত কিছু সময় কটাওক। আজিৰ দিনটোত আধ্যাত্মিক কাৰ্যত আপোনাক কিছু সময় কটাবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি সমাধান কৰিব পাৰিব। মানে আপোনাৰ পিতৃৰ লগত যদি সমস্যাৰ সৃষ্টি হৈ আছে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ সফলতাৰ পথ মুকলি হ'ব পাৰে, য'ত লাভালাভৰ সৈতে উৎসাহ আৰু শক্তিৰ যোগাযোগ থাকিব। আপুনি আজিৰ দিনটোত সফলতা পাব বুলি কৈছে, য'ত আপোনাৰ টকা পইচা হ'ব বুলি কৈছে। ব্যৱসায় আৰু পাৰস্পৰিক কাৰ্যকলাপৰ মাজত মিলা মিছা কৰাত আপুনি কিছু অসুবিধা অনুভৱ কৰিব। আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আৰু অন্য ব্যক্তিৰ লগত আপুনি মিলা মিছা কৰা আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজিৰ দিনটোত অভিজ্ঞতা থকা ব্যক্তিসকলৰ লগত আপুনি কথা বতৰা পাতিলে নতুন কথা শিকিব পাৰিব বুলি কৈছে। যিকোনো ডাঙৰ দ্বিধা আঁতৰাই মানসিক সান্তনা থাকিব। আজিৰ দিনটোত আপোনাৰ মানসিক সান্তনা থাকিব বুলি কৈছে। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক সময়। আজিৰ দিনটোত আপোনাৰ পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰিম বুলি যদি ভাবিছে সময় ভাল বুলি কৈছে। ঘৰৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতাৰ সৈতে ঘৰখনত এক আৰামদায়ক পৰিৱেশ থাকিব। আজিৰ দিনটোত ঘৰৰ জ্যেষ্ঠসকলক আশীৰ্বাদ যদি আপুনি পায় আৰু আপোনাক যদি সহযোগিতা দিয়ে আপোনাৰ ঘৰখনত আজি আৰামদায়ক পৰিৱেশ থাকিব পাৰে বুলি কৈছে। আপুনি আপোনাৰ ব্যক্তিগত কাৰ্যক উপেক্ষা কৰি আনৰ সহযোগত সময় অতিবাহিত কৰিব পাৰে। ই আপোনাৰ নিজৰ কাম অসম্পূৰ্ণ কৰি ৰাখিব। আজিৰ দিনটোত আপুনি ব্যক্তিগত কামত সহযোগ কৰিবলৈ কৈছে কিছু সময়। যদি সহযোগ কৰে আপোনাৰ কাম যদি কৰে আপোনাৰ ভাল বুলি কৈছে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপুনি যদি ৰিয়েল ইষ্টেটৰ সৈতে কাম যদি কৰি আছে আজি আপোনাৰ সেই কামটো নতুনকৈ আৰম্ভ হ'ব পাৰে বুলি কৈছে। ইচ্ছা শক্তিৰে যিকোনো কঠিন কাম সমাধান কৰা আপোনাৰ সাহস আৰু সামৰ্থ্য ৰাখিব। আজিৰ দিনটোত আপোনাক ইচ্ছা শক্তিৰে যিকোনো কঠিন কাম আপুনি কৰিব পাৰিব বুলি কৈছে। ঘৰত নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত নতুন বস্তু ইলেক্ট্ৰনিক সামগ্ৰী আপোনাক ক্ৰয় হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজিৰ দিনটোত আপোনাৰ সংবাদ মাধ্যমৰ পৰা কিছু নতুন তথ্য আহিব পাৰে বুলি কৈছে আৰু আপোনাৰ কাম সহজ কৰি তুলিব পাৰে বুলি কৈছে। মহিলাসকলে তেওঁলোকৰ ঘৰুৱা আৰু ব্যৱহাৰিক কাম সহজে সম্পূৰ্ণ কৰিব। আজিৰ দিনটোত মহিলাসকল ঘৰুৱা কাম আৰু ব্যৱসায় কাম যদি কৰে সহজতে কামটো কৰিব পাৰিব বুলি কৈছে। তেওঁ মনোযোগ তেওঁ ব্যক্তিগত কামৰ ওপৰতো থাকিব। মহিলাসকলৰ মনোযোগ
ব্যক্তিগত কামৰ ওপৰতো থাকিব বুলি কৈছে। আপোনাৰ আকাংক্ষাবোৰ পূৰণ কৰিবলৈ অতিৰিক্ত প্ৰচেষ্টা কৰা প্ৰয়োজন আছে। আজিৰ দিনটোত আপোনাৰ আকাংক্ষাবোৰ মনৰ আশা পূৰণ কৰিব পাৰিব বুলি কৈছে। যিকোনো ঠাইত বাৰ্তালাপ কৰোঁতে মনত ৰাখিব যে নেতিবাচক শব্দবোৰ আপোনাৰ মুখৰ পৰা ওলাই নাহে। আজিৰ দিনটোত আপুনি যিকোনো ঠাইত অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে, আপোনাৰ মনত কিছুমান বেয়া কথা চিন্তা, সেই কথা আপোনাক অন্য ব্যক্তিক ক'ব পোৱা নাই। যিবোৰ কথাই অন্য ব্যক্তিক মনত দুখ আৰু আঘাতহে দিয়ে, তেনেবোৰ কথা আজি আপোনাক ক'বলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। পৰিয়ালৰ বন্ধুবৰ্গৰ সৈতে একত্ৰিত হোৱা আৰু মনোৰঞ্জন সম্পৰ্কীয় কাৰ্যকলাপত অতিবাহিত কৰা এটা ভাল দিন হ'ব। মানসিক আৰু শাৰীৰিক সান্তনা থাকিব। কোনো চৰকাৰী নিয়ম অসাৱধানতাৰে উলংঘা নকৰিব, অন্যথা বহি থাকিলে সমস্যাত পৰিব পাৰে। আজিৰ দিনটোত আপোনাক চৰকাৰী নিয়ম অসাৱধানতা উলংঘা কৰিবলৈ কোৱা নাই। আৰু আজিৰ দিনটোত যদি আপুনি বহি থাকে, আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। যিকোনো কাম কৰাৰ আগতে আনৰ সলনি আপোনাৰ মনৰ মাত শুনিব। আপোনাৰ বিবেকে আপোনাক সঠিক ধৰণে বিকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। যুৱকসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে সম্পৰ্কিত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত যুৱক যুৱতীসকল তেওঁলোকৰ ভৱিষ্যতৰ বাবে ভাল খবৰ আহিব পাৰে বুলি কৈছে। ব্যক্তিগত কামৰ লগতে ঘৰৰ ব্যৱস্থা প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাক ব্যক্তিগত কামৰ লগতে কিছু সময় ঘৰৰ কাম কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপোনাৰ কাম কৰাৰ সামৰ্থ্যৰ ওপৰতো নিৰ্ভৰ কৰে। দৈনন্দিন ৰুটিনৰ বাহিৰেও নিজৰ বাবেও কিছু সময় অতিবাহিত কৰিব। এনে কৰাৰ দ্বাৰা আপুনি আপোনাৰ ভিতৰত পুনৰ নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। মনত ৰাখিব যে যদি এটা পুৰণি সমস্যা উদ্ভৱ হয়, তেন্তে উত্তেজনা পৰিৱেশ থাকিব। আজিৰ দিনটোত যদি আপোনাৰ পুৰণি সমস্যা যদি সৃষ্টি হয়, আপোনাৰ মনত ভয়ৰ সৃষ্টি থাকিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিক টকা ধাৰলৈ দিছিল, সেই টকা আজি আপুনি ঘূৰাই পাব বুলি কৈছে। আধ্যাত্মিক আৰু জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাটো অতি আৰামদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ জ্যেষ্ঠ লোকসকলৰ সৈতে কিছু সময় আপোনাক কটাবলৈ কৈছে আৰু সময় আপোনাৰ ভাল বুলি কৈছে। এজন নিকট আত্মীয়ই ইয়াত এটা ধৰ্মীয় অনুষ্ঠানত উপস্থিত হ'ব। আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় অনুষ্ঠান এজন নিকট আত্মীয় আহিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আপোনাৰ যিবোৰ কাম আপুনি কৰি ভাল পায়, সেই কামবিলাক আজি আপোনাক আত্মবিশ্বাস ৰাখি কৰিবলৈ কৈছে। আপুনি এজন মৰমৰ বন্ধুক আৰ্থিকভাৱে সহায় কৰিব লাগিব পাৰে আৰু এনে কৰাৰ দ্বাৰা আপুনি পিছত সুখী হ'ব। আজিৰ দিনটোত আপুনি আপোনাৰ যিজন বন্ধু আপোনাৰ লগত বহুত ভাল, সেই বন্ধুজনক আপুনি আজি সহায় কৰিব পাৰিব বুলি কৈছে। আৰু সেই বন্ধুজনক আপুনি সহায় কৰাৰ পিছত আপোনাৰ মনটো বহুত আনন্দ লাগিব পাৰে বুলি কৈছে। শিশুটোৰ পৰা কিছু খবৰো আহিব। আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে ভাল খবৰ আহিব পাৰে বুলি কৈছে। আপোনাৰ মাজত যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি সমস্যা সৃষ্টি হৈছে, পাৰিবাৰিক সমস্যা, সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। বাহিৰৰ লোকৰ হস্তক্ষেপে প্ৰণালীটো অধিক অৱনতি ঘটাব পাৰে। আজিৰ দিনটোত আপোনাৰ বাহিৰৰ লোকে আপোনাক অৱনতি ঘটাব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা পাৰিবাৰিক কামবোৰ নিষ্পত্তি কৰাৰ বাবেও এইটো এটা ভাল সময় আৰু এজন ঘনিষ্ঠ বন্ধুৰ সৈতে এই বিষয়ত এটা গুৰুত্বপূৰ্ণ আলোচনাও হ'ব।